ওম শান্তি ৰুমাবা। ওম শান্তি। সো আজি আমাৰ বাৰ্তালাপটো হৈছে মোৰ আপোনাৰ লগত মানে এটা কুৱেশ্যন আছিল, এটা নহয় বহুতেই আছিল ক'বলগীয়া সুধিবলগীয়া। আচ্ছা। সো আজিকালি যে মানে ঘৰত যে মানে অশান্তি বিলাক যে হয় কিহৰ বাবে হয়, কিহৰ কাৰণে হয়? আজিকালি যিটো পতি পত্নীৰ মাজত যিটো প্ৰব্লেম বাঢ়িছে, হয় হয়নে? হয় হয়। তাৰ বাবে ধৰা স্বামী স্ত্ৰীৰ মাজত আমি সেই আণ্ডাৰষ্টেণ্ডিংটো বঢ়াই ৰাখিবৰ বাবে শুই উঠি অকণমান মেডিটেশ্যন আৰু অকণমান আশীৰ্বাদ এজনে আনজনৰ কাৰণে, যে তুমি যেনেকুৱা তুমি মোৰ বাবে শ্ৰেষ্ঠ জীৱন সংগী, তুমি মাষ্টাৰ শক্তিশালী জ্ঞানী পৰমাত্মাৰ সন্তান। কিন্তু চোৱা, এই পৃথিৱী কিন্তু চব অকলশৰীয়া। এই বিবাহপাশত আবদ্ধ হৈছা, জেনেৰেশ্যনটোক আগবঢ়াবলৈ তুমি একেলগে সিদ্ধান্ত লৈছা, সেইটো এটা ডিফাৰেণ্ট কথা। কিন্তু সংস্কাৰ তুমিও বেলেগ লৈ আহিছা, ময়ো বেলেগ লৈ আহিছো। পত্নী আৰু স্বামীৰ মাজতো বহুতে প্ৰব্লেম থাকে। বিশেষ প্ৰব্লেম হ'ল মানে দুটাৰ মাজত মানে আণ্ডাৰষ্টেণ্ডিংটো নাই আজিকালি। প্ৰথমতে মানে লাভ মেৰেজ থাকে, কিছুমান এৰেঞ্জ মেৰেজ থাকে। লাভ মেৰেজতো মানে বুজাবুজিতে হয়, পিছতে মানে বিয়াখন হোৱাৰ পিছতে মানে প্ৰব্লেম বিলাক হয়। আৰু আজিকালি দেখিছো বিবাহ বিচ্ছেদটো বাঢ়িছে। হয় হয়, এইটোতো মেজৰ প্ৰব্লেম হয় বিবাহ বিচ্ছেদ। আমাৰ সহ্য শক্তিটো নোহোৱা হৈ গৈছে ক'ৰবাত নহয় ক'ৰবাত। এতিয়া কথাটো হৈছে ঋষি, আমি সেইবাবে সম্বন্ধটো যেতিয়া গঢ়িবলৈ যাওঁ, সম্বন্ধ গঢ়িবলৈ যাওঁতে দেখাত তেওঁ ভাল হ'ব লাগিব, হয়নে? উচ্চ শিক্ষিত হ'ব লাগিব, কিবা এটা চাকৰি তাকৰি কৰা হ'লে বেছি ভাল, ঘৰৰ বেকগ্ৰাউণ্ড বেছি, সেইটোতো চবেই বিচাৰে আজিকালি। সেইখিনি ঠিক আছে, সেইখিনি বিচাৰিবলগীয়া বস্তু। কিন্তু একচুৱেলি আল্টিমেট বিচাৰিবলগীয়া বস্তু এটা আছে, যিটো আমি সদায় মিছ মাৰি থাকোঁ, যে তেওঁৰ মানসিকতা, তেওঁ মানসিকভাৱে কিমান শক্তিশালী, সেইটো কিন্তু অকণমান আমি চেক কৰি থওঁ। সেইটো মানে কেনেকৈ আমি চেক কৰিব পাৰোঁ মানসিক? চেক কৰিম। এতিয়া কথাটো হ'ল, দুটা কথা আছে ইয়াতে। প্ৰথম কথাটো হৈছে, তুমি যদি কোনোবা সম্বন্ধক আঁকোৱালিবলৈ গৈছা, তুমি শক্তিশালী হৈ যাব লাগিব। বুজি পাইছানে? ছাপ'জ ঋষিয়ে কালি পৰহি বিয়া কৰাব। ঋষিয়ে এনেকুৱা এজনী ছোৱালী পচন্দ কৰিলে, যিজনী ছোৱালীৰ কথা বতৰা সংস্কাৰ ঋষিৰ লগত নিমিলিবও পাৰে, কিন্তু ঋষিৰ ছোৱালীজনী খুব ভাল লাগে, বিয়া কৰাইহে দিব, হয়নে? সেইটোতো ফিজিকেল এট্ৰেকশ্যন চাগে। কেতিয়াবা কি হয়, প্ৰথম প্ৰেম কেতিয়াবা ফিজিকেলো হয়, আত্মিক হয়, আত্মিক প্ৰেম হয়। প্ৰথম প্ৰেমটো অলপ বেলেগ ধৰণৰ। প্ৰথম যিটো মানুহৰ মাজত প্ৰেম হয়, স্কুলিং লেভেলত হয়, কলেজ লেভেলত হয়, সেইটো খুব ইন'চেণ্ট লেভেলত হয়, হয়নে? সেইটো জেনুইন হয়, ৰিয়েল হয়, ৰিয়েল আত্মিক প্ৰেম বুলি কওঁ। তাৰপিছতে ছেকেণ্ড প্ৰেম, থাৰ্ড প্ৰেম আহে, এইবিলাক আত্মিকতাটো অকণমান কমি যায়, যিটো তুমি ক'লা ফিজিকেল এট্ৰেকশ্যন হ'ব পাৰে, বা তেওঁৰ কিবা দেখি ভাল লাগিব পাৰে, বা তেওঁৰ ভাল চাকৰি এটা আছে, সেইটো মোৰ ছাপোৰ্ট হ'ব বুলি ভাবিও আমি তেওঁক কেতিয়াবা আদৰি ল'ব পাৰোঁ। সেইকাৰণে কওঁ ঋষি, যিকোনো সম্বন্ধ এটা যদি কৰিবলৈ যাওঁ নহয়, কোনোবা এজন কিন্তু হায়াৰ ষ্টেজত লৈ যাব লাগিব। তাৰমানে কোনোবা এজনৰ পাৱাৰ অফ আণ্ডাৰষ্টেণ্ডিংটো বঢ়াই যাব লাগিব, এই বুলি ভাবিব লাগিব। সেইকাৰণে মই যিসকলে নতুনকৈ বিবাহপাশত আবদ্ধ হয়, সেইসকলক মই সদায় ছাজেশ্যন কৰোঁ, অন্ততঃ বিবাহপাশত আবদ্ধ হ'বলৈ যোৱাৰ 2 মাহমানৰ আগৰ পৰা অকণমান মেডিটেশ্যন। আচ্ছা, মেডিটেশ্যনে কেনেকৈ প্ৰভাৱ পেলাব, হয়নে? সম্বন্ধত কি হয়, ছাপ'জ মই যে ক'লোঁ ঋষিৰ ছোৱালীজনী, একদম যিজনী ছোৱালী পচন্দ লাগিছে ঋষিৰ, সেই ছোৱালীজনী ঋষিৰ একদম অপজিট, তথাপি ঋষিৰ ভাল লাগে, হয়নে? সেইটো কেনেকৈ? সেই নহয়, ভাল লাগি যাব পাৰে, মই তাইকে বিয়া কৰাম, সেইটো হয়, হয়নে? কিন্তু তাৰপিছত কি হ'ব, যেতিয়া বিবাহপাশত আবদ্ধ হৈ যাব, যিখিনি কথাক মই ইগন'ৰ কৰি পেলাই তাইক আঁকোৱালি লৈছিলোঁ, সেইখিনি কথাই মুখ্য হ'বলৈ আৰম্ভ কৰে। বুজি পাইছেনে? ছাপ'জ তাই কিছুমান কথা মোৰ ভাল নালাগিছিলে, কিন্তু মই ইগন'ৰ কৰিছিলোঁ। কিয় ইগন'ৰ কৰিছিলোঁ? বহুত গভীৰ কথা দেই, কাৰণ মই তাইক ভাল পাইছিলোঁ, আত্মিকভাৱে ভাল পাওঁ কাৰণে। সেই সময়ত মই তাইৰ বহুত ডাঙৰ ডাঙৰ বেয়া দুখবিলাককো মই ক্ষমা কৰি দিছিলোঁ। কিয়? ভাল পাইছিলোঁ মানে আত্মিক বন্ধনত আছিলা, চ'ল টু চ'ল কানেকশ্যনত আছিলা। ভেৰি ইম্পৰ্টেণ্ট, ফাৰ্ষ্ট লাভৰ যিটো সংজ্ঞা। লাহে লাহে যেতিয়া সেই ছোৱালীজনী তোমাৰ জীৱনলৈ গুচি আহিল পত্নী হিচাপে, তাৰপিছতে তোমাৰ লাহে লাহে সেই আত্মিক প্ৰেমটো কিন্তু ভংগ হ'বলৈ আৰম্ভ কৰে। কিয় কোৱাচোন? দায়িত্ব আহি যায় নহয়, দায়িত্ব। তুমি কাৰোবাৰ ল'ৰা, তুমি কাৰোবাৰ ভাই, তুমি কাৰোবাৰ কিবা, তাইও কাৰোবাৰ ঘৰৰ বোৱাৰী, এইবিলাকত যেতিয়া সকলো সম্বন্ধক আমি একেলগে লৈ চলিবলৈ আৰম্ভ কৰোঁ, সেইখিনি সময়তে আমাৰ কি হয়, বিভিন্ন ধৰণৰ বিবাদ হ'বলৈ আৰম্ভ হৈ যায়। আৰু মেইন বিবাদটো এইটোতে হয় ঋষি, তুমি চাগে অনুভৱ কৰা, বিবাহৰ প্ৰায় 1 মাহ 1.5 মাহ যোৱাৰ পিছত সাংঘাতিক বিবাদ এটা আৰম্ভ হৈ যায়।
সাংঘাতিক এটা আৰম্ভ হৈ যায় আৰু সেইটোৱে কেতিয়াবা হয়তো শেষ হৈ যাব পাৰে আৰু কেতিয়াবা সেইটোৱে আকৌ নতুনকৈ সম্বন্ধটো গঢ়িব পাৰে তাৰমানে তুমি ছোৱালীজনী যিবিলাক কথা বতৰাক ইগন'ৰ কৰি আছিলা প্ৰথম প্ৰেম কৰি থাকোঁতে এতিয়া সেই কথা বতৰাবিলাক যেতিয়া তোমাৰ জীৱনত সদায় হ'বলৈ আৰম্ভ কৰিলে চাপ'জ তুমি কিবা এটা কথা কোৱা তেওঁ নামানে তেওঁ তোমাক নামানে হয় প্ৰথম অৱস্থাত তোমাৰ ভালেই লাগিছিলে নামানিলে নাই মই তাইক ভাল লাগে ক্ষমা কৰি দিছোঁ দে কিন্তু সেই ক্ষমা কৰি দিয়াৰ যিটো আমাৰ প্ৰৱণতা লাহে লাহে তোমাৰো কমি আহিব সেইটোৱে কিয় কমি যায় সেইটোৱে কিয় কমি যায় আমি মনুষ্যই আশাবাদী মই ভাবোঁ ঋষি ভালে থাকক ঋষি মোৰ লগত ভাল ব্যৱহাৰ কৰক ঋষিয়ে মোৰ লগত ভাল কথা পাতক ঋষিয়ে ভাবি হয়নে এতিয়া ঋষিয়ে ভাবি আছে তাই কিয় তেনেকুৱা তাই মোক কিয় সন্মান নিদিয়ে মইতো তাইৰ হাজবেণ্ড হয় তাই মোৰ মা দেউতাক কিয় সন্মান নিদিয়ে তাই মোক অমুকটো কিয় নকৰে এক্সপেক্টেশ্যন আহি গ'লনে আৰু যেতিয়া এক্সপেক্টেশ্যন নামৰ এই বীজাণুটো আহি যাব নহয় সম্বন্ধত তেতিয়াই কিন্তু সম্বন্ধ একেবাৰে ফাট মেলিবলৈ আৰম্ভ কৰে সেইকাৰণে বিবাহৰ যিসকলে বিবাহ পাশত আবদ্ধ হ'ল তেওঁলোকৰ কাৰণে মই সমাধান দিম কিন্তু যিসকলে এতিয়াও বিবাহ পাশত আবদ্ধ হোৱা নাই সেইসকলে কিন্তু অকণমান নিজৰ পাৱাৰ অফ আণ্ডাৰষ্টেণ্ডিং পাৱাৰ অফ টলাৰেঞ্চটো বঢ়াই ল'ব পাৰিব লাগিব আৰু সেইটো কেৱল মেডিটেশ্যনৰ দ্বাৰা সম্ভৱ হয় যিমানেই ডাঙৰ কথা বতৰা আহি নপৰক কিয় যদি ক্ষমা কৰি দিয়া মই তোমাৰ এটা এক্সাম্পল দিওঁ ছাপ'জ তুমি বিবাহ পাশত আবদ্ধ হ'লা ছোৱালীজনী বহুত কিবা কিবি বেয়া গুণ আছে কথা নুশুনে কিবা ধৰণৰ এনেকুৱা ধৰণৰ সেইটো মই পিছত গম পাইছোঁ তুমি পিছত গম পাইছা বা তুমি সেইটো সময়ত জানিছা তুমি ইগন'ৰ কৰিছোঁ মই তাক ভাল পাওঁ আৰু মই ইগন'ৰ কৰিছোঁ মোৰ লগত আহিলে ভাল হৈ যাব ভাল তুমি এনেকে ভাবিছা যে মোৰ লগত আহিলে ভাল হৈ যাব আচ্ছা আহি পোৱাৰ পিছত যদি নহয় ভাল সেইটো তেতিয়া আৰু যদি যিখিনি মানে বেয়া আছে আৰু বেয়া হৈ যায় আৰু যদি বেয়া হৈ যায় তেতিয়া কি হ'ব ভেৰি গুড কুৱেশ্যন সেইটোৱে হৈ আছে এতিয়া সমাজত আমাৰ যদি আহি পেলাই যদি ভাবি আছিলোঁ যে তাই ভাল হৈ যাব নহ'ল তাই বেছি বেয়াহে হৈ গৈছে তেতিয়া কি কৰিব লাগিব তেতিয়া কি ঋষি এৰি দিব নেকি এৰিব দিব নোৱাৰি আৰু এৰি দিব পাৰিলেও আজিকালি মানে যেনেকুৱা চাৰ্কামষ্টেঞ্চেছ হৈছে সেইটো মানে এৰি দিয়াটো বহুত মানে মেহেংগা পৰি যায় আইনৰ কথা কৈছা বাৰু ঠিক আছে এতিয়া এৰি দিলেও মৰণ মানে নিজে ফচিব লাগিব নেৰিলেও চলিব লাগিব সেইটো আৰু দুটাৰ মাজত ফচি যাওঁ মানে ইভাগে যাওঁ নে সেইভাগে যাওঁ তাত একেবাৰে পইচা খৰচ নোহোৱা সমাধান তাৰ ভিতৰত আছে একদম পইচা খৰচ নোহোৱা সমাধান পাৰি ন কৰিবলৈ চবেই কৰিব পাৰে ন মাত্ৰ 21 দিন ৰাতিপুৱা শুই উঠি একদম অকণমান অকলশৰে বহি নিজৰ পত্নীক বা পতিক ভাবিছে যে ই মোৰ হাতৰ পৰা ওলাই গ'ল ইয়াক আৰু মই নোৱাৰোঁ সহ্য কৰিব বা স্বামী বা স্ত্ৰীয়ে তাৰ প্ৰতি যদি অকণমান গভীৰভাৱে অকলশৰে বহি যে তুমি যেনেকুৱাই তুমি মোৰ বাবে ভাল তুমি ভাল হৈ গৈছা তুমি জ্ঞানী তুমি শান্ত তুমি মোৰ সহযোগী তুমি মোক বহুত ভাল পোৱা লাগিলে ভাল নাপাওঁ তুমি মোক বহুত ভাল ব্যৱহাৰ কৰা লাগিলে নকৰক পজিটিভিটি ক্ৰিয়েট কৰিব লাগিব লাহে যিমান পজিটিভিটিৰে তুমি ক'বা তুমি বহুত ভাল তুমি শান্ত তুমি মোক বহুত সহযোগ কৰা তুমি মোৰ পৰিয়ালৰ প্ৰত্যেকজনকে অন্তঃকৰণেৰে নিস্বাৰ্থভাৱে আঁকোৱালি লৈছা তোমাক মোৰ মায়ে বহুত ভাল পায় লাগিলে শাহু বোৱাৰীৰ মাজত যুদ্ধই চলি থাকক মই তোমাৰ কামটো কৈ আছোঁ আৰু বাইটো মানে কৰমে টাইম কনজিউমিং লাগে ধৈৰ্য লাগিব বহুত চাগে লাহে 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 আহি যাব তুমি এদিন ক'লা আধা কৰি উঠি গ'লা তুমি ভাবিবা এই মইনো কিয় কৈ থাকিম এইবিলাক ক'লে জানো পৰিৱৰ্তন হ'ব আহিব পাৰে আহিবই ন যে এইবিলাক ক'লে জানো হ'ব দুদিনত বহিবা তুমি 3 দিনত বহিবা মনুষ্যৰ এটা সময়ত মানসিক শক্তি ইমান দুখত থাকে ন এনেকুৱা ধৰণৰ কথা বতৰাবিলাক এনেকুৱা লাগে এইবিলাক কৰিলে আৰু হ'ব নেকি বা এইবিলাক কৰিলে পোৱাহেঁতেন দেখোন পৃথিৱীত সমস্যা নাথাকিলেহেঁতেন কিন্তু আমি এইটোৱেই কওঁ আধ্যাত্মিক ফালৰ পৰা এবাৰ কৰি চাওকচোন মাত্ৰ 21 দিন ছাপ'জ ৱাইফকে যদি মূৰত হাতখন থৈ তুমি শান্ত তুমি জ্ঞানী তুমি মোৰ একান্ত সহযোগী তুমি মোক নিস্বাৰ্থভাৱে প্ৰেম কৰা তুমি মোৰ প্ৰতিটো কথা মানি চলা তুমি যেনেকুৱা তুমি মোৰ বাবে শ্ৰেষ্ঠ জীৱন সংগী কাৰণ ঋষি বিবাহ জন্ম মৃত্যু বিবাহ ইয়াৰ কিন্তু বেলেগ সূত্ৰ নাই এয়া কিন্তু জনমে জনমে বান্ধ খাই আহিছোঁ এয়া নহয় আজি ঋষিয়ে তেওঁক লগ পাইছে কাৰণে বিবাহ হ'ল নহয় বহু মানুহে কৰি আছে পৰিৱৰ্তন আহিছে সেইটোৱে পজিটিভিটি এটা সময়ত আমাৰ খুব সন্দেহ আহে এই পাৰিম নে নোৱাৰিম কাৰণ মই মানসিকভাৱে ইমান জৰ্জৰিত
এনেকুৱা কথা বতৰা এইবিলাক কোৱা কথা যেন অনুভৱ হয় হয়। তুমি যেতিয়া লাহে লাহে কৰিবলৈ আৰম্ভ কৰিবা ছাপ'জ প্ৰথম গিলাচ পানী ল'লা হয় শুই উঠিয়ে মই শান্ত মই জ্ঞানী মই সহযোগী মই মোৰ পত্নীক নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ তাই যেনেকৈ তাই বহুত ভাল এইটো কি আনি আছোঁ কোৱাচোন চাইণ্টিফিকেলি মানে আমি যদি মেডিকেলি চাওঁ চাইক'লজিকেলি চাওঁ আমি নিজৰ গ্ৰহণযোগ্যতা শক্তিটো বঢ়াই আছোঁ তাৰমানে ঋষি যেনেকুৱাই নহওক সি মোৰ বাবে ভাল ওৱান চেণ্টেন্স ফুল ষ্টপ বুজি পাইছানে হয় যদি তাই কিয় তেনেকুৱা সি কিয় তেনেকুৱা তাই কিয় সেইবিলাকত গৈ থকাতকৈ এটা চেণ্টেন্স তাই যেনেকুৱাই তাই মোৰ বাবে শ্ৰেষ্ঠ তাই যেনেকুৱাই তাইক মই অন্তঃকৰণেৰে নিস্বাৰ্থভাৱে প্ৰেম কৰোঁ বাছ এবাৰ কৈ চাব লাগে 21 দিন যদি কণ্টিনিউ কৰে ৰিজাল্টটো পাই যাম ৰিজাল্ট পাই যাব আধ্যাত্মিকতাত কোৱা যায় যিকোনো বাক্য তুমি যদি দিনটোত 21 বাৰ কৈ থাকা 21 বাৰ হয় মনৰে কোৱা নহয় মুখৰে কোৱা ৰিজাল্টটোতো একেই হয় ৰিজাল্টটো একেই তাৰমানে এটা ৰিচাৰ্চ হৈছিলে যে ৰিচাৰ্চত 20 জন ল'ৰাক হাতৰে পিয়ানো বজাব দিছিলে আৰু 20 জনক মনৰে পিয়ানো বজাব দিছিলে হয় মনেৰে কেনেকৈ বাজে মনৰে মানে সেই টিউনটোক ইমান এপ্ৰপ্ৰিয়েটলি বজাইছে আৰু ইফালে সিহঁতে হাতৰে বজাই আছে মই মনৰে বজাই আছো আৰু মনেৰে বজাটো শুনিছে কেনেকৈ নিজে শুনিছে অন্তৰ আত্মাই দি বজাইছে হয়। সেই গভীৰতালৈ যাব পৰা কেপাচিটিটো মেডিটেশ্যনে তোমাক দিব তুমি লাহে লাহে অন্তৰ মনৰ কথা শুনিবলৈ আৰম্ভ কৰিবা এই যে ক'লো 21 দিন কৰিবা হয় তুমি মই শান্ত মই জ্ঞানী মই সহযোগী মই শান্ত মই জ্ঞানী মই সহযোগী মোক সকলোৱে ভাল পায় মোৰ কোনো শত্ৰু নাই মই সকলোকে নিস্বাৰ্থভাৱে ভাল পাওঁ তুমি কৈ থাকিবাচোন কৈ থাকিবা লাহে লাহে তোমাৰ যিটো অন্তৰাত্মা জাগ্ৰত হ'বলৈ আৰম্ভ কৰিব সেইটো গৈ 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 তোমাৰ ছাবকনচিয়াছত ৰেকৰ্ড হৈ যাব হয় এবাৰ যদি ৰেকৰ্ড হৈ যায় তুমি মচিব নোৱাৰা তুমি এতিয়া পেনড্ৰাইভ চেনড্ৰাইভৰ পৰা বস্তুটো ডিলিট মাৰিব পাৰা কিন্তু তাৰ পৰা ডিলিট মাৰোঁতে কিন্তু সময় লাগিব সি ব্ৰেইনত গৈ পেলাই ৰেকৰ্ড হৈ যাব যিটো ছাবকনচিয়াছত ৰেকৰ্ড বুলি কওঁ হয় আৰু কি হ'ব লাহে লাহে তোমাৰ সেই মানুহজনীয়ে যিমানেই বেয়া ব্যৱহাৰ নকৰক কিয় যিমানেই বেয়া কথা নকওক কিয় ছাবকনচিয়াছে তোমাক ৰিমাইণ্ডাৰ দিব তাই ভাল তোমাৰ কাৰণে বহুত ভাল এইটো মানে আমাৰ মানে চলাটো মানে অভ্যাস হৈ যাব মানে অভ্যাস হৈ যাব তোমাৰ ছফ্টৱেৰটোক ক'ব গ'লে ছফ্টৱেৰটোক আমি প্ৰগ্ৰামিং কৰি থকা বুলি কওঁ গোটেই ছফ্টৱেৰটোক আমি প্ৰগ্ৰামিং কৰি পেলালোঁ কি বুলি প্ৰগ্ৰামিং কৰি পেলালোঁ মোৰ পত্নী যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ আল্টিমেটলি মানে নিগেটিভিটিটো মানে সম্পূৰ্ণ মানে আঁতৰি যাব ভেনিছ হৈ যাব হয় আৰু মেডিটেশ্যনে কি কৰে চাফা কৰে এই মন মগজুক চাফা কৰা প্ৰচেছটোৰ নাম হৈছে মেডিটেশ্যন একো নহয় ৰিফ্ৰেছ ষ্টাৰ্ট এটা দিয়ে একদম সাংঘাতিক ৰিফ্ৰেছ তাৰমানে তুমি পাহৰি যাবা যে কালি কি হৈছিল মোৰ লগত হয় এইটো বহুত ইম্পৰ্টেণ্ট ন হয় আজিকালি হয় একদম আজিকালি কি কৰে জানা সেই কালি কি হৈছিল পৰহি সেই সবাকে খুচৰি থাকে গ্ৰাজ এটা থাকে আৰু সেই সবাকে খুচৰি আজিটো নষ্ট কৰি থাকে আৰু টাৰ্গেট কৰিব বিচাৰো আমি আৰু যোনদিনা আমি পিছদিনা ক'ব নোৱাৰো সেইটো কথা আৰু এসপ্তাহ পিছত এইটো গ্ৰাজ থাকি যায় সেইটো টাৰ্গেট কৰি কিনে ক'ব বিচাৰো ক'ব আমি বিচাৰো আৰু কৈহে এৰে কয়হে এৰে তুমি দেখিছানে মানুহ হয় হয় দেখিছো কৈহে এৰিব বা প্ৰতিশোধটো লৈহে এৰিব সেই বস্তুটো মেডিটেশ্যনে তুমি বহুত ভাল কথা কৈছা সেই বস্তুটো মেডিটেশ্যনে তোমাক চাফা কৰি দিব তুমি পাহৰি যাবা মোৰ লগত কালি কি হৈছিলে পাহৰি থাকিবা দৰকাৰ ন পাহৰাটো একদম দৰকাৰ কিয় দৰকাৰ নহয় কোৱাচোন বা আজিৰ যুগত কিমান ডাষ্টবিন লৈ চলিম লোকৰ কোনোবাই তোমাক এষাৰ বেয়াকে ক'লেই বাৰু হয়নে হয় সেই সোপা যদি মই মোৰ ডাষ্টবিনৰ এটা ডাষ্টবিন আমাৰ ব্ৰেইনটো ডাষ্টবিন নেকি কোৱাচোন নহয় কিয় ই মোক তেনেকে ক'লে মই সোমোৱাই ৰাখিলোঁ সি মোক তেনেকে ক'লে মই সোমোৱাই ৰাখিলোঁ কিন্তু আল্টিমেটলি সেনেকুৱাই হৈ যায় যে আজিকালি সেইটোৱে হৈ আছে আজিকালি সেইকাৰণে কওঁ অকণমান মেডিটেশ্যন মানে অন্য নহয় তুমি একেবাৰে জেগা লাগিব বহিব য'তে ত'তে মেডিটেশ্যন তুমি কৰিব পাৰা আচৰিত কথা এইটো অকণমান মেডিটেশ্যন লৈ পেলাই সেই ব্যক্তিজনক প্ৰথমতে ক্ষমা কৰি দিব লাগে ছাপ'জ তোমাক কোনোবাই কিবা কৈছিল মই সেইকাৰণে পতি পত্নীৰ ক্ষেত্ৰতে কওঁ এজনে যিমানেই ভুল নকৰক কিয় যেনেকৈ সংস্কাৰ নহওক কিয় আপুনি টানি আজৰি তেওঁক চেঞ্জ কৰিব নোৱাৰে টানি আজৰি মাৰ পিট কৰি বা পানিছমেণ্ট দিও আপুনি সলনি কৰিব নোৱাৰে কিন্তু মই যে ক'লো সেই মনৰে পিয়ানো বজোৱাজনেও একে নম্বৰ পালে আঙুলিৰে পিয়ানো বজোৱাজনেও একে নম্বৰ পালে আমি মনৰে পিয়ানোখন বজাব লাগিব হয় মুখৰে যদি আমি কৈ থাকো অনবৰতে সেই কাৰোবাৰ আগত আৰু এটা কথা যেতিয়া আমি কাৰোবাৰ এজনৰ নেগেটিভিটি বেলেগৰ আগত কৈ থাকিম এইটো নিজৰ ওপৰতো ইম্পেক্ট পৰে নিজৰ ওপৰতো পৰিব সেইজন ব্যক্তি আৰু বেয়া হৈ গৈ থাকে
আৰু হয়। বেয়া হৈ গৈ থাকিব। এতিয়া উল্টাটো কৰিব লাগিব। পাৰিনে সম্ভৱটো? উল্টাটো পজিটিভটো পজিটিভটো ক'ব লাগিব। ছাপ'জ কাৰোবাৰ পত্নীৰ খুব বেছি খং, তুমি অকণমান সময় যেতিয়া খং উঠে তেওঁৰ, ছাপ'জ আমি সহযোগী হ'ব লাগিব ন, এখন সংসাৰ চলাব লাগিব নহয়। হয় এটাই যদি একত কৈ আছে, এটাই যদি দুইত কৈ দিওঁ, এইবিলাক সংসাৰ হৈ থাকিবনে? নহয়। তাতে সন্তান ডাঙৰ হৈ আছে ইয়াতে, ভেৰি ইম্পৰ্টেণ্ট। যদি এজন খঙাল থাকে এজন ঠাণ্ডা হ'ব লাগে। ঠাণ্ডা মানে এইটো ঠাণ্ডা হ'ব লাগিব, সহনশীলতা আৰু গ্ৰহণযোগ্যতা শক্তিটো, প্ৰেমটো থাকিব লাগিব তাৰমানে, হয় প্ৰেমপূৰ্বকভাৱে। কাৰণ মই আগতেও জানিছিলোঁ তেওঁ এনেকুৱা, তথাপি মই বিবাহপাশত আবদ্ধ হ'লোঁ, হয়নে? হয় ভাবিছিলোঁ ভাল হৈ যাব, নহ'ল। মই আগৰ পৰাই জানো তেওঁ অকণমান এনেকুৱা, হ'ব দে তুমি, গতিকে যিহেতু বিবাহপাশত আবদ্ধ হ'লেই, এতিয়া কথাটো হ'ল তেওঁক তেনেকৈ আমি আঁকোৱালি ল'ব লাগিব। গতিকে স্বামী স্ত্ৰীৰ মাজত আমি সেই আণ্ডাৰষ্টেণ্ডিংটো বঢ়াই ৰাখিবৰ বাবে শুই উঠি অকণমান মেডিটেশ্যন আৰু অকণমান আশীৰ্বাদ এজনে আনজনৰ কাৰণে, হয়। যে তুমি যেনেকুৱা, তুমি মোৰ বাবে শ্ৰেষ্ঠ জীৱন সংগী, তুমি মাষ্টাৰ শক্তিশালী জ্ঞানী পৰমাত্মাৰ সন্তান। কিন্তু চোৱা, এই পৃথিৱী কিন্তু চব অকলশৰীয়া। এই বিবাহপাশত আবদ্ধ হৈছা, জেনেৰেশ্যনটোক আগবঢ়াবলৈ তুমি একেলগে সিদ্ধান্ত লৈছা, সেইটো এটা ডিফাৰেণ্ট কথা। কিন্তু সংস্কাৰ তুমিও বেলেগ লৈ আহিছা, ময়ো বেলেগ লৈ আহিছোঁ। দুইটা সংস্কাৰ মাজত তাকৰাৰ হ'বই হ'ব, কিন্তু বৰ বেয়া ধৰণৰে হ'ব। তথাপিও কিন্তু আমি আগুৱাই যাব লাগিব। এই সংসাৰ ইয়াতে ত্যাগ কৰি ক'লৈ যাম? এইটোৱে মেইন প্ৰব্লেম। এই সংসাৰ ইয়াতে ক'লৈ যাম? অলপমান কাজিয়া হ'ল, লাহে লাহে বাঢ়ি বিচ্ছেদ। গতিকে সেই বিচ্ছেদলৈ যাওঁতে দুয়োজনৰ মাজত কোনোবা এজনে যদি ধৰি লয়, নাই মই ঠিক কৰি পেলাম, সম্ভৱ ঠিক কৰাটো, একেবাৰে সম্ভৱ। সেই ৰাতিপুৱা এজনে আনজনক অকণমান আশীৰ্বাদ, তাৰোপৰি প্ৰথম পানী গিলাচ আৰু চাহকাপ খাওঁতে আৰু দিওঁতে পজিটিভিটি আৰু অলপ আশীৰ্বাদো দি দিব লাগে। শব্দ ব্ৰহ্ম হয়, প্ৰতিটো শব্দৰ প্ৰকম্পন থাকে। তুমি যি ক'বা সেয়াই ফল পাবা। সেইকাৰণে প্ৰথম পানী গিলাচ, যাৰ ঘৰত কোলাহল বেছি, যাৰ ঘৰত অন্তৰ্দ্বন্দ্ব বেছি, যাৰ পতি পত্নীৰ মাজত সকাহ-সুন্দা লাগি থাকে, যাৰ ফলত সন্তান প্ৰভাৱান্বিত হৈছে, সন্তান বিপৰীত দিশ গৈ আছে, সেইখন ঘৰত মই ভাবোঁ প্ৰথম পানী গিলাচ সকলোৱে অকণমান শক্তিশালী ৰূপেৰে সংকল্প মাতিহে সেই পানী গিলাচ খোৱাটো উচিত। সেই গোটেইখিনি কথা বতৰা মোৰ এখন পুথি আছে, তাতো লিখি থোৱা আছে। তাৰোপৰি বহুকেইটা ক্ষেত্ৰত কৈ থোৱাও আছে। আকৌ কৈ দিছোঁ যে মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ, মোৰ মন বুদ্ধি শক্তিশালী, সুস্থ আৰু সবল, মই প্ৰেমস্বৰূপ, মই জ্ঞানস্বৰূপ, মই আনন্দস্বৰূপ, মই সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ স্বৰূপ আত্মা হওঁ। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব। মোৰ সন্তানে প্ৰতিটো কথা খুব সুন্দৰকৈ মানিব। মোৰ মানুহজনে আজিৰ দিনটোত মোক নিস্বাৰ্থভাৱে, শান্তিপূৰ্বকভাৱে সহযোগ কৰিব। তেওঁ যেনেকৈ, তেওঁ মোৰ বাবে শ্ৰেষ্ঠ, বা মোৰ মানুহগৰাকী মোৰ বাবে শ্ৰেষ্ঠ। আমাৰ দৰে সুন্দৰ জীৱন আৰু কাৰো নাই। আমি সৌভাগ্যশালী আৰু আমি এজনে আনজনৰ বাবে শ্ৰেষ্ঠ জীৱন সংগী।